সকলো ফালে খায়ই বিয়ই কোনে কাক বুজাব কোনে কাৰ শুনিব অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা হঠাৎ কৰ্তন হ'ল নাম একাংশ মহিলাৰ অভিযোগ জ্বৰ কাহৰ পৰা আৰম্ভ কৰি ছুগাৰ হাই প্ৰেছাৰলৈকে দেহত সকলো বেমাৰ আছে কিন্তু আমাৰ নাম কৰ্তন কৰিলে অৰুণোদয় আঁচনিৰ পৰা এতিয়া বেমাৰ চোৱাবলৈ ধন ক'ৰ পৰা পাম বিধৱা মানুহ ল'ৰা ছোৱালী আজি পাইছে দিছে নাই পোৱা নিদিছে ছুগাৰ প্ৰেছাৰ সকলো সময় মোক বেমাৰ হৈ চুলি তুলি চব খোৱাই পেলালে মোৰ নিচিনা মানুহজনে অৰুণোদয় কিয় নাপাওঁ বাৰু কওকচোন মোৰ নিচিনা মানুহজনে অৰুণোদয় পাব লাগে আপোনাৰ ৰেচন কাৰ্ডত নাম আহিছে ৰেচন কাৰ্ড এতিয়া নামটো দিছোঁ আগত নাহিল তেওঁ মোক মানে অৰুণোদয়টো দিয়া মুঠতে সকলো ফালে কান্দোনৰ ৰোল তাৰ মাজতে কোনোবা এগৰাকীয়ে কৈছে টাইলছ থকা ঘৰৰ মানুহৰো অৰুণোদয় তালিকাত নাম আহিছে আমি দুখীয়া মানুহ অথচ আমাৰ নাম নাহিল ধিঙৰ পৌৰসভাৰ কাৰ্যালয় যেন মৃতকৰ ঘৰ হৈ পৰিল পুৱাই অৰুণোদয় তালিকাত নাম নেদেখি শিৱ পূজাৰ দিলে বঞ্চিত মহিলা পৌৰসভাৰ কৰ্তৃপক্ষক আবেদনৰ প্ৰপত্ৰ জমা কৰিছিল যদিও যোগ্য হিতাধিকাৰীক আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ পাছে যোগ্য হিতাধিকাৰী বঞ্চিত হোৱাৰ বিষয়টো ক'ৰবাত নহয় ক'ৰবাত তালিকা প্ৰস্তুত কৰোঁতে খেলিমেলিৰ ইংগিত দিছে মই 4 নম্বৰ ৱাৰ্ডৰ 10 নম্বৰ খণ্ডৰ এই বিয়াৰঞ্জন হাতত মই দিছোঁ মোৰ নামত ৰেচন কাৰ্ড আছে মোৰ ঘৰ কাম কৰে ই মোৰ এটা সকলোকে পাই আছোঁ এতিয়া মোৰ এইটো কাটি দিলে কিয় কাটিছে এইটো আমাৰ বিচাৰ লাগে ডকুমেণ্টছ দি আহিছোঁ প্ৰথমৰ পৰা এতিয়ালৈকে পোৱা নাই এই বছৰলৈ মোৰ নাম এতিয়া মই কিয় নাপাওঁ ৰেচন কাৰ্ড আছে না ৰেচন কাৰ্ড আছে সব আছে এতিয়াও নিদিয়ে মই এটা দেৰি কৰি মেলি ভাত মই এটা এবাৰ পাইছোঁ কথা এতিয়া দিবা কাৰণে মোৰ নামটো কাটি পেলাই এতিয়া মোৰ একোৱেই নাই মই কাটি দিলোঁ কি অৰুণোদয় কাটি দিছে কেই নম্বৰ ৱাৰ্ডৰ হেৰি ভাইচ চেয়াৰমেন ন ভাইচ চেয়াৰমেন মাধু দেৱীয়ে শাহুৱেকক কাটি বয়াকক দিছে আপোনাক কাটি কাক দিছে ধিঙৰ পৰা মুজাহিদ ইছলামৰ ৰিপৰ্ট অসম লাইভ 24